পুনৰ ভাইৰেল অডিঅ' ৰেকৰ্ডিং মই আপুনি মোক পইচা অলপমান পাৰে যদি হেল্প কৰিব মই দিল্লী যাম এতিয়া তাৰ পৰা লৈ আহিম মই আজি পইচাটো ক'ৰবাত দিব মোক পইচা এটক পাতে পইচা নাইকিয়া নিচিনা হৈ আছে নহয় এতিয়া মোৰ হাতত আছে টিকেট কৰিবলৈ নুজুৰিলেও টকা 5,000 মান এনে থ'ব মই যদি বিচাৰোঁ তেতিয়া দিব ইটোৰ পাছত সিটোকৈ ফাদিল এছআই জোনমণি ৰাণাৰ কুকৃতি এইবাৰ ৰাণা পগাকে ONGC নামত কেনেকৈ ধন লুটিছিল ভাইৰেল হ'ল অডিঅ' ৰেকৰ্ডিং একমাত্ৰ প্ৰাগ নিউজৰ হাতত পৰিছে সেই অডিঅ'টো প্ৰথমে শুনক ৰেকৰ্ডিংটো এই আবেলিহে আজি পাম বস্তুবিলাক কথা হ'ল কি মই পইচাটো পাব লাগে বোলে মই চেকটো পাব লাগে চেক মানে আকৌ দাদা বেলেঞ্চ চেক দাদা নহয় দাদা আকৌ মোৰ মানে ৰাণা কি ক'বা মোৰ একচুৱেলি ৰাতি বেলেগ টোপনি নাইকিয়া হৈ গৈছে কি ক'বা তুমি মানুহটো নহয় বা বেলেগৰ মানুহটো নহয় গতিকে ঘৰৰ মানুহটো মোৰ নিজৰ দায়িত্বটো মই নিজে লৈছোতো আৰু মই ট্ৰানজেকশ্যন কৰিছো মই সব একাউণ্টত আপোনাৰ পইচাটো বাৰু মই কেছ লৈছো সেইটো বেলেগ কথা বাকি ট্ৰানজেকশ্যন কৰিছো মই একাউণ্টত হয় নাই মই একচুৱেলি আজি এক বছৰ বুলি তুমি যদি মোক প্ৰথমে যদি ক'লাহেঁতেন মই কেতিয়াও মই মোক কোটি 100 কোটি দিলেও মই আগমান নাবাঢ়িলোহেঁতেন যোন একেবাৰে ঘৰৰ নিচিনা কালি মই কৈ থৈ গৈছো যে এনেকুৱা চিটুৱেশ্যন হৈছে তাই গম পায় এই ফোন ৰেকৰ্ডিংটোৱে প্ৰমাণ কেনেকৈ ৰাণা পগাকে ONGCৰ ঠিকাদাৰৰ নামত সংগ্ৰহ কৰিছিল ধন সেয়া জল জল পট ৰাণাৰ এই দুৰ্নীতিত সম্পূৰ্ণ সহযোগ কৰিছিল জোনমণিয়ে দিল্লীলৈ যোৱাৰ বাবেও ৰাণাই ব্যৱসায়ী অজিত বৰাৰ পৰা বিচাৰিছিল ধন হেল্ল' অজিত দা আপোনাৰ নামত এখন চেক ইছ্যু কৰাও কেতিয়ালে মানে মই আপুনি মোক পইচা অলপমান পাৰে যদি হেল্প কৰিব মই দিল্লী যাম এতিয়া তাৰ পৰা লৈ আহিম মই আজি পইচাটো ক'ৰবাত দিব মই গৈ শৰ্মাৰে আৰু হেৰিয়ৰে লৈ আহিম মানে তুমি এটা মোক ক'লা আজি বেংকত যাম বুলি মই গুচি আহিলো চেক ইছ্যু হোৱাৰ পিছত বেংকত দিয়াৰ পিছত আকৌ এইটো কেনেকুৱা ঘটনা সেইটোৱে মই ধৰিব পৰা নাই PSU এপ্ৰুভেলটোৱে নিদিয়ে হা PSU এপ্ৰুভেলটো পইচা কাটাৰ পিছত আপোনালোকৰ একাউণ্টত সোমাবৰ কাৰণে আমাৰ বিলাক PSU বুলি কয় পাব্লিক সেক্টৰ ইউনিট বুলি কয়তো এপ্ৰুভেলটো হোৱাৰ পিছত পইচাটো সোমাবলৈ চেন্ট্ৰেল এপ্ৰুভেল এটা লাগে RBI এপ্ৰুভেল এটা এই এপ্ৰুভেলটোৱে নিদিয়ে ৰাণাৰ এই জালৰ অন্যতম সহযোগী আছিল জোনমণি ONGCৰ চাকৰি দিয়াৰ নামতো বহুতকে জালত পেলাইছিল আমি শনিবাৰে দেখুৱাইছিলো যোৰহাটৰ ভাড়াঘৰত থকা সেই ডকুমেণ্টছবোৰ ইয়াৰ পৰা জোনমণি আৰু ৰাণাই চলাইছিল দুৰ্নীতি যোৰহাটৰ যিটো ভাড়াঘৰত ৰাণা পাগাক আছিল জোনমণি ৰাভাৰ লগত বিভিন্ন ধৰণৰ বিভিন্ন যুৱকৰ আমি তেওঁলোকৰ বায়োডাটা বা ৰিজিউম পাইছিলোঁ সাংঘাতিক ধৰণে নৱজ্যোতি আৰু দেৱাশিষ নামৰ দুই যুৱকো পৰিছিল জালত প্ৰাগ নিউজৰ আগত দুই যুৱকে খুলিলে মুখ কেনেকৈ ৰাণাক লগ পাইছিল নৱজ্যোতি আৰু দেৱাশিষে শুনক তেওঁলোকৰ মুখেৰে আমাৰ সি হায়াৰ ছেকেণ্ডেৰী লগৰ আছিলে তাৰপৰা সি অঞ্চিত পোৱা শুনিলোঁ তাক ক'লোঁ যে ওলালে কেতিয়াবা কবি সিও ক'লে ওলালে ক'ম দে তাৰপৰা আমি ডকুমেণ্টছবোৰ দি দিলোঁ তেনেকৈ ক'ৰবাত এপ্লাই কৰিব পাৰিলে কৰিব সি একদম মানে যেন জেণ্টেলমেন হিচাপে থাকে আৰু মানে বিশ্বাস কৰিবলৈ বাধ্য হৈ যাব একেই সিও মোৰ লগত হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলে তো দিন হ'ল আপোনাৰ 19-20 মানৰ কথা নেকি সি যেনেকৈ থাকে মানে আপোনাৰ ধৰি লওক ONGC ড্ৰেছটো পিন্ধি থাকে অৰেঞ্জ কালাৰৰ তাৰপৰা এটা ID কাৰ্ডো আছিলে ইটোৰ পাছত সিটো কেলেংকাৰী পোহৰলৈ অহাৰ পাছতো কিয় এতিয়ালৈ জোনমণি ৰাভাক জেৰা কৰা নাই মাজুলী আৰক্ষীয়ে জোনমণিৰ বিৰুদ্ধে ব্যৱস্থা ল'বনে আৰক্ষীয়ে নে খাকী পোছাকধাৰীৰ বাবে হাৰি যাব জোনমণি ৰাভা যোৰহাটৰ পৰা উৎপল বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ